যদি গেৰুৱা বস্ত্ৰ পিন্ধি পিনে আমাৰ সাধাৰণ ৰাইজৰ টকা খায় আৰু নিজৰ সম্পত্তি বহল কৰি গৈ থাকে, তেতিয়াহ'লে এই চৰকাৰখনত থকা প্ৰত্যেকজন মন্ত্ৰী বিধায়ক কিমান শক্তিশালী হ'ব লাগিব। আমাৰ পৰা GST লৈ পিনে, আমাৰ পৰা টেক্স লৈ পিনে। ঠিক তেনেধৰণৰ এজন মন্ত্ৰীৰ কথা ছ'চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে। সেই মন্ত্ৰীগৰাকীৰ বিষয়ে মই আজি দুআষাৰমান ক'ম, আপোনালোকে শুনিব ভালকেনে। একেদিনাই 40 বিঘা মাটি, আকৌ গুৱাহাটী গণেশগুৰিৰ যিডোখৰ হাই প্ৰফাইল জেগা, সেইডোখৰত একেদিনাই 3 কঠা মাটি। হয়তো সেই মাটিখিনিৰ দাম 10 কোটি 15 কোটি হ'ব পাৰে। ইমান হাই প্ৰফাইল মাটিডোখৰ যদি কিনিব পাৰে একেদিনাই, আকৌ ৰঙিয়াত যদি 40 বিঘা মাটি কিনিব পাৰে, তেতিয়াহ'লে আমাৰ মন্ত্ৰী বিধায়কৰ ক্ষমতা বহুত বেছি ন। কাৰণ এটা এতিয়া লেভেল আছে। সাধাৰণ জনতাটো GST কৰ দিওঁতেই ফাটি গৈছেগৈ চবৰ। কিন্তু সিহঁতি ফ্লেট কিনিছে, মাটি কিনিছে। যিজন মন্ত্ৰীয়ে ইমানখিনি আমি জনসাধাৰণে দেখাৰ পিছতো যে জনসাধাৰণৰ বুৰ্বক বুলি ভাবি পিনে এটা মন্তব্য কৰিছে যে ৰাজনীতি কৰা মানুহ ষড়যন্ত্ৰ হোৱাটো স্বাভাৱিক কথা। সেইটো ষড়যন্ত্ৰ নহয় মহোদয়, কাৰণ সেইটো আমাৰ পইচা। যিটো পইচাই আপুনি মাটি কিনিছে বা দুখীয়া লোকক উচ্ছেদ কৰিছে, সেই পইচাখিনি আমাৰ এই কষ্টৰ পইচাৰে যোৱা। হয়তো সেইখিনি আপুনি অনুভৱ নকৰে, কাৰণ কৰিব নোৱাৰে। আপোনালোকে থাকে AC ৰুমত, কিন্তু আমি এই দিনে ৰাতিয়ে ৰ'দে বৰষুণে কাম কৰি থাকোঁ। তেজপুৰৰ যিখিনি থলুৱা মানুহে আজি 36 বিঘা মাটিত তেওঁলোকে যি বসবাস কৰি আছিল 70 দশকৰ পৰা, সেই মাটিখিনি তেওঁ আকৌ জব্দ কৰিছে বুলডোজাৰ লগাই পিনে। আজি সেই মানুহখিনিৰ ঘৰ বাৰী মাটি নাই। আৰু আমিতো গৰুক প্ৰতিপালন দি আছোঁ, আৰু কিছুমান অন্ধভক্তে কিবা কিবি কয় আহি পিনে। মই এটা কথা ক'ব বিচাৰোঁ, তহঁতি যিখন চৰকাৰৰ পাল্লাত পৰি পিনে তহঁতি গৰুক সংৰক্ষণাবেক্ষণ দি আছ বা আমি দি আছোঁ, কিন্তু সেইখন চৰকাৰৰ এজন পালি পোহৰীয়া মন্ত্ৰী সেই গৰুখিনিক গৈ পিনে বেলেগত আমদানি কৰি আছে। সেইটো কথা তই মই জনা উচিত, কাৰণ তই মই বুজিব চেষ্টা নকৰোঁ, কাৰণ তই মই অধ্যয়ন নকৰোঁ। এনেই আহি পিনে কিবা কিবি বকি দিওঁ যাতে মানুহটোক তোল দিব পাৰোঁ। তোল দিয়াতকৈ অলপ পঢ়ি চাবি, অলপ বস্তু মই অধ্যয়ন কৰি চাবি, তেতিয়াহে ভিতৰৰ কথাখিনি বুজি পাবি। আৰুনো কি ক'ম, চব কথাটো কৈ দিলোঁ খোলা খুলিকৈ। নামটো প্ৰকাশ নকৰোঁ, নামটো হয়তো তহঁতি নিজে জানিবলৈ চেষ্টা কৰ, কাৰণ ইমানখিনি কোৱাৰ পিছতো মই তেওঁৰ নাম নলওঁ।